কাপোৰ এযোৰ বনালোঁ মাৰ কাৰণে আৰু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। এইযোৰ একেবাৰে চিম্পুলত বনাইছিলোঁ। এইযোৰ হৈছে মিক্স পাট হয়, পলিপাট। আৰু এইখন মেখেলাখন আৰু ব্লাউজটো নহয় বাৰু, ব্লাউজটো বেলেগ কৰি পিন্ধিব। আৰু এয়া মেখেলা চাদৰ গোটেইখিনি কামেই কৰিছোঁ। এয়া আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই গ'লে গম পাব। হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া ফাইনেলি কাপোৰযোৰ হৈ গৈছে। আৰু এয়া মাৰ কাপোৰযোৰ একেবাৰে চিম্পুলত বনাই দিছোঁ। মাক বোলে এনেকৈ লাগে, বেলেগ ডিজাইন দেখাই দিছিলোঁ, কিন্তু মা কৈছে বোলে এনেকৈ দিলে হ'ব। আৰু মোৰ 3যোৰমান আছে। আৰু নেক্সট ভিডিঅ' আপোনালোকক দেখাম। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ চোৱাবোৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া কেনেকৈ বনাইছোঁ অকণমান ভিডিঅ' বনাই থৈছিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। অলপচোন ভিডিঅ'টো চাব। এয়া কাপোৰযোৰ হৈ গৈছে, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া বিহুতে বগা কাপোৰ দুযোৰ আনি লৈছিলোঁ আৰু 4যোৰ আনিছিলোঁ, সেইকেইযোৰ পিছত বনাম। এযোৰ এযোৰকৈ বনাওঁ আৰু এইখিনি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনিছিলোঁ আৰু এটা এটাকৈ কাটি ল'ম মই। আৰু ব্লেক কালাৰো আছে অলৰেডি, আৰু সেইখিনি কাটি লৈছোঁ। এতিয়া কিন্তু মই এই মেখেলাখন তলত ফলছ এটা লগাই চিলাই লৈছোঁ আগতে। গোটেইখিনি কাম কৰিছোঁ আৰু কাপোৰযোৰৰ। তাৰপিছত এইখিনি মিলাই গৈছোঁ, মিলাওঁতে বহুত টাইম লাগে, সমান হ'ব লাগিব ফুলকেইটা। কিন্তু মই বেলেগ ডিজাইন দিম বুলি ভাবিছিলোঁ। মা কৈছে বোলে এনেকুৱা ডিজাইন দিলে হ'ব। আৰু ফেব্ৰিক কৰি কচ দি এনেকৈ এইকেইটা লগাই দিম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু মাৰ চিম্পুল কাপোৰ লাগে, সেইবাবে মাৰ এনেকৈ বনাই দিছোঁ আৰু এইবোৰ মই ধুনীয়াকৈ মিলাই লৈছোঁ প্ৰথমতে। তাৰপিছত তলত এনেকৈ আঠা লগাই দি গৈছোঁ। পূৰা সমান হ'ব লাগিব। সমান কৰি এনেকৈ গোটেইখিনিত মই ফলছটো লগাই ওপৰত ডিজাইনটো বনাই লৈছোঁ। মেখেলাখন সম্পূৰ্ণ চিলোৱা নাই, মাজৰখিনি চিলোৱা নাই, তেতিয়া সমান হয় আৰু সেইবাবে এনেকৈ প্ৰথমতে আঠা লগাই গৈছোঁ। আৰু এয়া মই আঠা ব্যৱহাৰ কৰিছোঁ ফেব্ৰিক্ৰিলৰ। আৰু এইটো আঠা মই আগতেও ব্যৱহাৰ কৰিছিলোঁ। আৰু এয়া ৰেড কালাৰ ফুলকেইটাত চিলাই দিব পাৰি আৰু আঠাটো থাকি যায়, সেইবাবে নিচিলাওঁ আৰু মই আগতে কৰা কাপোৰযোৰ ৰেড কালাৰ কাপোৰযোৰত ফেব্ৰিক লৈয়ে দিছিলোঁ। আৰু সেইযোৰ কাপোৰ মই ধুই দিছিলোঁ, পিন্ধি ধুই দিছিলোঁ। তলত মেখেলাখন লেতেৰা হৈছিলে, সেইকাৰণে গোটেইকেইযোৰ ধুই দিছিলোঁ। চাইছিলোঁ আৰু মই এইটো ব্যৱহাৰ কৰিলে আঠাটো এৰাই আহেনে নাহে। কিন্তু এইটো যেতিয়া আঠাটো লগোৱা হয় তেতিয়া ৰ'দত দিব লাগে, বা ফেনৰ তলত শুকাই, কিন্তু ৰ'দত দিলে বহুত ভাল আৰু একেবাৰে এৰাই নাহে। কাৰণ মই ধুই দিছিলোঁ, ধুই দিওঁতে এৰাই নাহিলে, আৰু সেইটোৱে প্ৰমাণ পাইছোঁ আৰু এৰাই নাহে বুলি। আৰু সেইবাবে মই এইটো বহুত বেছি দিব লাগে, তেনেকৈ থাকি যায় আৰু ধুনীয়াকৈ এনেকৈ লগাই গৈছোঁ। আৰু এয়া আঠাটো যেনেকৈ দি গৈছোঁ, একো মই চিন দিয়া নাই তাতে। এইকেইটা যেনেকৈ দি থৈ গৈছোঁ তেনেকৈ বহুত বেছি দিব লাগে। আঠা বহুত গৈছে, মোৰ 3টামান গৈছে আৰু কাপোৰযোৰত। এনেকৈ দি প্ৰথমতে হেঁচি দিব নালাগে, প্ৰথমতে এনেকৈ লগাই গৈছোঁ। যেতিয়া লাগি যাব কাপোৰযোৰৰ লগত এইকেইটা, তেতিয়া মই হাতেৰে হেঁচি দিম। আৰু তলত বিচনাখনত আঠা লাগিবৰ বাবে লাগি যায়, কিন্তু আঠাটো যেতিয়া তলত লাগি নধৰে তেতিয়াই এৰাই লৈ আহিব। আৰু এৰাই লৈ আহি তেতিয়া নালাগে, এৰাই লৈ আহিলে এনেকৈ আঠা লগাই ধুনীয়াকৈ। আঠাটো অকণমান বেছি দিব লাগে আৰু একেবাৰে ধুনীয়াকৈ লাগি যায়। আৰু 1 ঘণ্টাৰ মূৰত যেতিয়া আঠাটো লাগে তেতিয়া আৰু অলপমান হেঁচি দিব লাগে। আৰু 2 ঘণ্টামান পিছতো তেনেকৈ হেঁচি ধুনীয়াকৈ কাপোৰখনৰ লগত লাগি যায়। আৰু এয়া এনেকৈ অকণমান প্ৰথমতে দি দিছোঁ। আৰু এইখন হৈছে চাদৰখন। আৰু
চাদৰখনত এই চাদপতিটো মই লগাইছোঁ। লগোৱাৰ পিছত এনেকৈ ডিজাইনটো কৰিলোঁ আৰু মানে প্ৰথমতে এনেকৈ মিলাইছোঁ আৰু চাদৰখনতো, আৰু এয়া চাদৰখনতো মই এনেকৈ মিলাই আঠাটো ধুনীয়াকৈ লগাই গৈছোঁ আৰু মেখেলাখন হৈ গৈছে। আৰু চাদৰখনতো এনেকৈ লগালোঁ আৰু আঠাখিনি লগাওঁতে অলপ টাইম লাগে, 2 দিনমান লাগে আৰু মানে টাইমটো একেলগে কৰিব নোৱাৰি কাপোৰ এযোৰ, আৰু বহুত দিন লাগি যায়। আৰু এয়া চাদৰখনত গোটেইখিনি হোৱাৰ পিছত মই মানে পাথৰ দিম, মানে ষ্টন, ব্লু কালাৰৰ ষ্টন দিম, মানে ষ্টন বহুতখিনি আছে, ষ্টনবিলাক বহুত কালাৰৰে আছে, কিন্তু মই ৰেড কালাৰৰ পৰা ব্লু কালাৰটোৱে দিম, কাৰণ ব্লু কালাৰখিনি গোটেইখিনিতে মিলিব লাগিব। আৰু গল্ডেন কালাৰো আছে, কি দিওঁ চাই লওঁ। আৰু এয়া মই মানে এইটো আঠা দি গৈছোঁ আৰু চাদৰখনত। আৰু এয়া তাইও অকণমান হেল্প কৰি দিছে, মানে ছাইডত দি দিছে আৰু ছাইডত এয়া চাদৰখনত আচলত হয়, মানে ডিজাইনটো দেখাই দিছোঁ। তাই তেনেকৈ এনেই অকণমান কৰিছে আৰু ভাল লগাৰ কাৰণে। আৰু এয়া চাদৰখনত ছাইডত দিছোঁ, দহি বটাৰ আগতে কৰিছোঁ আৰু দহিটো একেবাৰে লাষ্টতে গুঠিছোঁ আৰু দহিটো গুঠিছোঁ। আৰু এয়া লেচটো লগাই লৈছোঁ, কাপোৰযোৰৰ গোটেইখিনি কামখিনিয়ে কৰিছোঁ আৰু এয়া ফাৰ্ষ্ট টাইম কৰিছোঁ, কিন্তু মই আগতে কাপোৰ বনাইছোঁ যদিও মানে চিলাই লৈ আহিছিলোঁ আৰু দহিও মানে গুঠা নাছিলোঁ, আৰু এতিয়া নিজে গোটেইখিনি কৰিছোঁ আৰু ভাল লাগিছে। সেইবাবে ঘৰৰ কামখিনি কৰি মানে মোৰ ইণ্টাৰেষ্টেড, এইবোৰ কৰি মানে বহুত ভাল পাওঁ কৰি, আৰু বেলেগক দেখিও ভাল লাগে। আজিকালি সকলোৱে কৰা হৈছে, আৰু যিহেতু পাৰোঁ আৰু প্ৰথমতে ট্ৰাই কৰিছোঁ আৰু কৰাৰ বাবে। আৰু এইটো ডিজাইনটো হৈ গৈছে। মোৰ আৰু বেলেগ দিবৰ মন আছিলে, কিন্তু মা কৈছে বোলে মোক এনেকুৱাই লাগে, ডিজাইনটো মা দেখাই দিছে, মানে গোল কৰি দিবৰ মন আছিলে। মা কৈছে এইটো ডিজাইন নাই, আৰু এনেও দেখি থাকোঁ ফেচবুকৰ ৰিলবিলাকত এনেকুৱা ডিজাইনো আহি থাকে বোলে, মা নিজে ডিজাইনটো দিছিলে। আৰু এয়া মেখেলাখনত মানে চাদৰখনত হৈ গৈছে, আৰু এয়া মেখেলাখনত তলত এনেকৈ চাদৰখনত যেনেকৈ মানে ছাইড পাৰি থৈ দিছিলোঁ, তেনেকৈ মেখেলাখনত তলতো দি দিলোঁ, আৰু তেতিয়া ভাল লাগিব আৰু সেইকাৰণেই দি দিলোঁ। এয়া মেখেলা তলত দি দিছোঁ। এয়া মোৰ মেচিনটো চলোৱাটো দেখাই দিছোঁ অকণমান, বহুত ভাল লাগে মেচিনটো, মানে কেনেকৈ গমেই নাপায়, এইটো কাৰেণ্টৰ মেচিনটো। আৰু এয়া খালীটো নিজে কৰি থাকে ধুনীয়াকৈ, এই কবিতা গোটাখিনি কৰি তেনেকৈ অকণমান কৰি দিছোঁ আৰু ভাল লাগে কামখিনি কৰি। আৰু এয়া ষ্টন দি যাম এইবাৰ মেখেলাখনৰ মানে তলত পটিটো তেনেকৈ দিয়াৰ পিছত এয়া আঠা দি গৈছোঁ, আৰু ব্লু কালাৰৰ ষ্টনখিনি লৈছোঁ। ষ্টন মানে বেলেগ কালাৰৰ বহুতখিনি আছে, কিন্তু গোটেই মেখেলা চাদৰযোৰত এই মানে গোটেইখিনি মানে একেলগে একেই কালাৰ নহ'বৰ বাবে মই ব্লু কালাৰটো বেছিকৈ আনি লৈছিলোঁ ফেঞ্চি বজাৰৰ পৰা। আৰু গল্ডেন কালাৰ আৰু বেলেগ মাল্টি কালাৰ সেইবিলাক আছে, সেইটো নিদিওঁ, একে কালাৰৰে ব্লু কালাৰটোৱে দি গৈছোঁ। আৰু ব্লেকৰ ওপৰত নিদিওঁ, ৰেডৰ ওপৰতে দি গৈছোঁ, আৰু ৰেডখিনিৰ ওপৰত এনেকৈ ব্লু কালাৰৰ ষ্টনবোৰ লগাই গৈছোঁ। আৰু আজিকালি কাপোৰবোৰ দেখি বহুত বেছি ভাল লাগে, মই বহুত ভাল পাওঁ, মানে বনালে মানে চাইও ভাল লাগে, এইবিলাক বহুত চাওঁ, ভালো লাগে। আৰু এয়া ঘৰৰ নিজৰ কাৰণে বনাইছোঁ, আৰু এয়া হৈ গ'ল কাপোৰযোৰৰ গোটেইখিনি কাম মোৰ। এয়া চাদৰখন মেখেলাখন হয় এইখন, আৰু এয়া গোটেইখিনি ফাইনেলি হৈ গৈছে। আৰু ভিডিঅ'টো আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব, আৰু কাপোৰযোৰ মানে কেনেকুৱা হৈছে জনাব। আৰু কাপোৰযোৰ মই বেলেগ 3যোৰ কাপোৰ আছে, আৰু বেলেগ ডিজাইন বনাম বুলি ভাবিছিলোঁ মাৰ কাৰণে, কিন্তু মা আৰু এইযোৰে বনাব দিছে, আৰু সেইবাবে চিম্পুলকৈ বনাই দিলোঁ। আৰু তাইও এনেকৈ লগাই গৈছে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু নতুনকৈ চোৱাবোৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ, আৰু শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু এনেকুৱা মানে ভিডিঅ' লৈ আহিম, আৰু ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিলোঁ। আৰু কাপোৰৰ মানে এনেকৈ ডিজাইন বনাই মই মানে বহুত কিবা আনি লৈছোঁ, আৰু কাপোৰৰ ডিজাইন বনাম বুলি ষ্টেনচিল আৰু ৰিবনটো নাজানো বাৰু, মই পিছত শিকি লওঁ, নিজে শিকিব পাৰি, আৰু নিজে শিকিম। আৰু কিন্তু মই এইবিলাক বিয়াৰ আগতে মই কৰিছিলোঁ। আৰু এয়া দহি গুঠিব আৰম্ভ কৰিছোঁ।
এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ দহি গোঁঠাখিনি, কাৰণ নতুনকৈ শিকিছোঁ আৰু মাক এনেকৈ পাতল পাতলকৈ আৰু সৰু সৰুকৈ লাগে। আৰু ফাইনেলি গোটেইখিনি দহি গোঁঠা হৈ গৈছে, যিহেতু পাতল পাতলকৈ লাগে সেইবাবে সোনকালে হৈছে। আৰু নতুনকৈ শিকিছোঁ আৰু দহি গোঁঠা, আগতে বহুত মানে বেলেগত দি দিলোঁ। আৰু ফাইনেলি কাপোৰযোৰ কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই। হৈ গৈছে কাপোৰযোৰ 4-5 দিন লাগিলে আৰু, কিন্তু এনেই মানে টাইম নোযোৱা যেন লাগে এনেকৈ আঠা লগাই লগাই গ'লে, কিন্তু বহুত টাইম লাগে। কাৰণ মানে মিলাব লাগে কাপোৰযোৰ, মানে সমান হ'ব লাগিব কাপোৰৰ, মানে ফুলবিলাক সমান হ'ব লাগিব, সেইবাবে অকণমান টাইম লাগে। আৰু যিহেতু মেখেলাখন চিলাইছোঁ, ফলছো লগাইছোঁ আৰু এয়া ছাইড পটিবোৰো লগোৱা হৈছে, আৰু গোটেইখিনি কামেই ঘৰতো তাইকো মানে স্কুলত অনা নিয়া কৰিব লাগে, আৰু ঘৰুৱা কাম বন থাকে, ৰেষ্টটো ল'ব লাগে। আৰু এয়া ফাইনেলি কাপোৰযোৰ হৈ গৈছে, মাদাৰ্ছ ডে দিনা হৈছে আৰু মাক দি দিছিলোঁ। আৰু এয়া মই পিন্ধি চাইছোঁ, এয়া কাপোৰযোৰ অকণমান প্ৰথমতে ময়ে দেখাইছোঁ আৰু কেনেকুৱা হৈছে জনাব। আৰু চিম্পলকৈ বনাইছোঁ। আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ' আহি আছে, এনেকুৱা ভিডিঅ' আকৌ লৈ আহিম। বাই বাই।